নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰ বিশেষ বৰ এটা ভাল নহয়। বাকী যোৱা সপ্তাহতে মই এখন গাঁৱলৈ গৈছিলোঁ, যিডোখৰ আপোনাৰ বোকাঘাটৰ পৰা অলপ বহুত ভিতৰলৈ সোমাব লাগে। তাৰে এখন গাঁৱৰ ভাবিলোঁ অকণমান পৰিৱেশটো দেখুৱাওঁ গাঁওখনৰ নহ'লেও। তাৰপাছতে আকৌ মই তেজপুৰতে দেখিছেনে পূৰা দপদপীয়া বৰষুণ, তাতে আকৌ ফুচকা খাবলৈ মন গ'ল। ভণ্টিয়ে মই দুয়ো মিলি পূৰা ফুচকা খোৱাত লাগিছোঁ। তাৰপাছতে আপোনালোকক যে কৈছিলোঁ গাঁওখনৰ অকণমান পৰিৱেশ দেখুৱাওঁ বুলি, এয়া দেখিছে নহয়। যিহেতুকে ৰাস্তাৰ যদি সিপাৰলৈ যাবলগীয়া হয়, মানে ইমানেই পানী উঠিছে, এনেকৈ নাও দি পিনে পাৰ হ'বলগীয়া হয়। মই যিহেতুকে ৩-৪ দিনৰ কাৰণে গৈছিলোঁ। গাঁওখন হৈছে ৰেদি গাঁও হয়। আৰু এইফালে দেখিছে নহয়, ইয়াতে এনেকৈ মাইকী মানুহেই মানে নাও চলাই ইপাৰ সিপাৰ হয়। সিপাৰে যে দেখিছে, আমি এতিয়া সেই তালৈকে যামগৈ। আৰু যোনখিনিতে মানে মেইন ৰাস্তা আছে, তাতে ইমান এটা পানী হোৱা নাই, কিন্তু তাতে সকলোৰে চাংঘৰ দেখি মানে অলপ বাচিছে। আৰু মানে চাংঘৰত এতিয়াও আধালৈকে পূৰা পানী হৈ গৈছে। আৰু এতিয়া সেয়ে মই যিহেতুকে ফুৰিবৰ কাৰণে গৈছিলোঁ, এইফালে মোক ফুৰাবলৈকে লৈ গৈ আছিলে। তাতে সেয়া নাৱতে তেনেকৈ গ'লোঁ। আৰু একদম পূৰা দেখিছে নহয়, নাও চলাই চলাই কেনেকৈ যাবলগীয়া হৈছে। সেয়া হৈছে কিন্তু পথাৰ হেনো দেই, সেয়াতে পূৰা ধান ৰোৱা হয় পথাৰ। তাতে কিমান পানী হয় বুলি দেখাওঁতে সেই পূৰা বাৰীডাল যে দেখিছে নাও মাৰি থকা, পূৰা মানে ডুবি গৈছিলে। এনেকুৱা মানে ভয়ানক পানী সেইফালেও হৈছে। আৰু যিহেতুকে পানী এতিয়া সকলোৱে জানে পৰিৱেশ কেনেকুৱা হৈ আছে, গতিকে বোকাঘাটৰ ফালেও এয়া পানী এনেকৈয়ে হৈছে। যিহেতুকে সেইফালে মানুহৰ মানে সকলোৰে চাংঘৰ হয়, সেই গতিকে মানে অলপ মানে সুবিধাটো হৈছে আৰু বুলি ক'ব লাগিব থাকিবৰ কাৰণে। কিন্তু তেতিয়াও মানে পানী বহুত বেছিকৈয়ে হৈছে, একেবাৰে নোহোৱা নহয়। তাৰপাছতে আকৌ আমি গৈ পিনে তাতে থাকি ভাত পানী খাই ধুনীয়াকৈ পিছবেলাকৈ ঘূৰি আহিলোঁ। এয়া আপোনাৰ 4:30মান বজাৰ সময় হ'ব। আৰু এই চাওক না, আহোঁতে মানে যেতিয়া আমি ঘূৰি আহিছোঁ, যোনফালেদি যাম সেয়া ৰাস্তা দেখিছোঁ নহয়, মেইন ৰাস্তা ওলাই আছে। সেই মেইন ৰাস্তাৰ কাষলৈকে গৈ আছোঁ। এয়া চাওকচোন কেনেকুৱা ভয়ানক জেগাডোখৰ দেখিবৰ কাৰণে। আৰু এয়া দেখিছা নহয়, এয়া নদীখন। সেইফালে আপোনাৰ পূৰা চাপৰি, মানে তাতে গৰু চৰু বন্ধা হয়। আৰু তেতিয়া চাপৰিত মানুহো থাকে হেনো। তাৰপিছতে 3-4 দিন থকাৰ পিছত আকৌ মই ঘৰলৈ ঘূৰি আহিলোঁ। সেয়া ঘৰলৈ ঘূৰি আহি থকা সময়ৰ ভিডিঅ' ভাবিলোঁ তাৰো অকণমান কৰি থওঁ। বৰ বেছি কৰি কেনে গাঁওখন দেখুৱাবলৈকো নহ'ল। য'ত আমি ফুৰিবলৈ গৈছিলোঁ পানী হৈছিলে, বছ সেইখিনি জেগাহে মই দেখুৱাইছিলোঁ। আৰু এই ভাগ মন্দিৰ হৈছে যোনভাগ মন্দিৰ আপোনাৰ কাজিৰঙাৰ আগত যে পোৱা হয়, সেই মন্দিৰভাগে সদায় ফেচবুকত বা যিকোনো কিবাত চাই থাকিবলৈ পাওঁ। গতিকে আজি যিহেতুকে দেখিলোঁ, বৰ ভালকৈ উঠাব নোৱাৰিলোঁ, যিহেতুকে মই গাড়ীত আহি আছিলোঁ। পটককৈ মানে আহি দেখা পালোঁ, তেতিয়াই মই বোলো নাই অকণমানকৈ হ'লেও কেমেৰাটো কৰি থওঁ। আৰু মাজতে যে বুঢ়া পাহাৰটো ভাগিছিলে কাজিৰঙাৰ অকণমান আগতে, এয়া দেখিছে নহয়। ইমান মানে যোৱাৰ দিনাখন বহুত অসুবিধা হৈছিলে। পাহাৰ এতিয়া যিহেতুকে বৰষুণ দি পিনে কোমলি গৈছে, তাৰ পৰা পূৰা পাথৰ সৰি পৰিছে। আৰু ইফালে পাহাৰবিলাকো ভাগি ভাগি পৰিছে। বহুত বেছি বৰষুণ দি থকাৰ কাৰণে মানে পাহাৰৰো ক্ষয়গতি হৈছে, দেখিছেনে? পূৰা গছ গছলি ভাঙি পৰিছে। আৰু এইফালে মই ঘৰলৈ অহা পিছদিনাখনৰ ভিডিঅ', বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু এইফালে দিছে ন বৰষুণ।